নমস্কাৰ আপোনালোকে চাই আছে অসম বিধানসভা লাইভ আমাৰ হৈতে আছে মন্ত্ৰী অতুল বৰা কিছুদিনৰ পূৰ্বে তেখেতক পুনৰবাৰ বহুকেইটা বিভাগৰ দায়িত্ব দিয়া হৈছে আজি আমি বিধানসভা চৌহদত লগ পালো ইতিমধ্যে আপোনালোকে গম পাইছে অসম চুক্তি ৰূপায়ণ বিভাগ আবকাৰী বিভাগ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু শেহতীয়াকৈ যি সংসদীয় পৰিক্ৰমা বিভাগ আছে দায়িত্ব দিয়া হৈছে আমি তেখেতৰ পৰা এই গোটেইকেইটা বিভাগৰ ওপৰত জানিব বিচাৰিম লগতে অসম বিধানসভা লাইভৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো বহুত ধন্যবাদ হয় কেনেকুৱা অনুভৱ নতুনকৈ হয় আজি কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে আৰু সেইদিনাই আমি চাৰিগৰাকীয়ে শপত গ্ৰহণ কৰিছিলোঁ আৰু শপত গ্ৰহণৰ পাছত আপুনিতো কৈছেই যে কেইটামান বিভাগৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছে আৰু শেহতীয়াকৈ পাৰ্লামেণ্টাৰী এফেয়াৰ্ছটোৰ দায়িত্ব দিছে এইটো ইণ্টাৰিম এৰেঞ্জমেণ্ট কাৰণ আপুনি গম পাইছে যে 21 তাৰিখৰ পৰা অসম বিধানসভা আৰম্ভ হ'ব তো বিধানসভা এইবাৰ আপোনালোকে দেখিছে যে 102খন আসনেৰে এন ডি এ জয়লাভ কৰিছে 102খন আসনত তাতে তাৰে 82খন ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিছে 10খন অসম গণ পৰিষদ আৰু 10খন BPF আৰু প্ৰথম দিনাটো শপত গ্ৰহণেই হ'ব বিধানসভাত শপত গ্ৰহণ হ'ব আজি প্ৰটেম স্পীকাৰক আমি লগ ধৰি এজেণ্ডাবিলাকৰ সম্পৰ্কে অলপ কথা বতৰা হ'লোঁ চাওক যিহেতু মই তৃতীয়বাৰৰ কাৰণে মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছোঁ আৰু এইবাৰ যি ধৰণে জনাদেশ দিছে স্বাভাৱিকতে এইটোৱে আমাক সাহস দিছে শক্তি দিছে আৰু অধিক দায়বদ্ধ কৰি তুলিছে আৰু মুখ্যমন্ত্ৰীটো এগৰাকী অতি গতিশীল স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী যাৰ বাবে 2021ৰ পৰা ৰাজ্যখনত বহুত উন্নয়ন হ'ল উন্নয়ন বিকাশ দ্ৰুতগতিত হ'ল বুলি ক'ব লাগিব আৰু সেইবাবে হয়তো এনেধৰণৰ জনাদেশ আমি পাবলৈ সক্ষম হৈছোঁ গতিকে এতিয়া বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো সেইটো এটা গুৰুত্বপূৰ্ণ বিভাগ বুলি মই অনুভৱ কৰোঁ এইকাৰণেই যে কংগ্ৰেছ দল যেতিয়া ক্ষমতাত আছিল সেই সময়তে নতুন নতুন ৰাজ্য সৃষ্টি হৈছিল কিন্তু নতুন ৰাজ্য সৃষ্টি কৰোঁতে এটা বিষয় একেবাৰে ওলাই কৰি চলিল বা কিবা ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে হয়তো সেইটো পাৰ্মানেণ্টলি নিগাজিকৈ সীমা সমস্যাটোৰ সমাধান নকৰিলে সীমাটোত খেলি মেলি ৰাখি গ'ল যাৰ কাৰণে সময়ে সময়ে চুবুৰীয়া ৰাজ্যসমূহৰ লগত নাগালেণ্ডৰ লগত অৰুণাচলৰ লগত মিজোৰামৰ লগত মেঘালয়ৰ লগত ভুল বুজাবুজি হৈ থাকে আনকি মৃত্যুকো বহুতে আঁকোৱালি ল'বলগীয়া হয় আৰু সেইবাবেই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলক আহ্বান জনাইছিল মেঘালয়ত শ্বিলঙত যিখন মুখ্যমন্ত্ৰীৰ সন্মিলন অনুষ্ঠিত হৈছিল যে আমি আলাপ আলোচনাৰ মাজেৰে বুজাবুজিৰ মাজেৰে এই সমস্যাটোৰ নিগাজি সমাধান কৰিব লাগে তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যই আগবাঢ়ি আহিল আৰু অৰুণাচলৰ লগত মেঘালয়ৰ লগত বহু দূৰ আলোচনা আগবাঢ়িল মানে কিছু যিবিলাক ডিছপিউটেড পইণ্ট আছিল বহুখিনিয়ে ৰিজল্ভ ইতিমধ্যে হৈছে ঠিক মিজোৰামৰ লগতো কথা বতৰা চলি আছে নাগালেণ্ডৰ লগত 1-to-1 মুখ্যমন্ত্ৰীৰ কথা বতৰা মাজে মাজে হৈ আছে এটা কোৰ্ট কেছ এটা আছে কাৰণে এইটো খুব পোনপটীয়াকৈ এই ক্ষেত্ৰত আগবাঢ়িব পৰা নাই যদিও বুজাবুজিৰ মাজেৰে যোৱা দিনবিলাকত কোনো ধৰণৰ সংঘাত সংঘৰ্ষ নোহোৱাকৈ তাত অন্ততঃ পিছটো বৰ্তি আছে শান্তি বৰ্তি আছে সীমামূৰীয়া অঞ্চলত গতিকে বাকী যিখিনি আধৰুৱা হৈছে এইখিনি সম্পূৰ্ণ এতিয়ালৈকে হোৱা নাই সেই আধৰুৱা কামখিনি সম্পূৰ্ণ আমি কৰিব লাগিব সেইটো এটা মুখ্যমন্ত্ৰীৰ লক্ষ্য তৃতীয় কথাটো হৈছে মূল কথাটো হৈছে জনসাধাৰণৰ সুৰক্ষা নিৰাপত্তা খিলঞ্জীয়া মানুহৰ সুৰক্ষা নিৰাপত্তা এইটোতো একদম মূল আৰু যোৱা চৰকাৰখনৰ কাৰ্যকালছোৱাত কিছুমান কাম আৰম্ভণিতেই যিবিলাক কামৰ শিলান্যাস হৈছিল সেইবিলাকতো বহুত আঁচনি ইতিমধ্যেই মুকলি হৈ গ'ল আৰু যিবিলাক
থাকি গ'ল, ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিছিলে, সেই তেনেধৰণৰ বহুখিনি ডাঙৰ ডাঙৰ কাম আছে যিবিলাক হয়তো এই কাৰ্যকালত সম্পূৰ্ণ হৈ উঠিব, ইমান দীঘলীয়া দিন নালাগে। আৰু নতুন কেতবোৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজা ভিছন আছে, আৰু সেইমতে আপোনালোকে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টীয়েও এখন যি ইস্তাহাৰ উলিয়াইছে সেইটো, আৰু আমিবিলাকো আমি যি ঘোষণা পত্ৰ দিছিলোঁ চব মিলাই মেলি নিশ্চিতভাৱে অহা দিনবিলাকত জনসাধাৰণৰ আশা আকাংক্ষাবিলাক পূৰণ হ'ব পৰাকৈ সেইবোৰ বাস্তৱায়িত কৰিবলৈ বাকী মিত্ৰ দলৰ লগত আলোচনা কৰি বিজেপিৰ যিখন মেনিফেষ্টো আছিল সেইখন লৈ আগবাঢ়িব লাগিব। আৰু বাকীটো আপুনি অসম চুক্তি এটা অতি গুৰুত্বপূৰ্ণ বিভাগ, কাৰণ অসম চুক্তি হৈছে অসম আন্দোলনৰ ফল, য'ত জনসাধাৰণৰ সাংবিধানিক ৰক্ষা কৱচৰ বিষয়টো জড়িত হৈ আছে, যাৰ বাবে ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত যিখন কমিটি গঠন হৈছিল, যিখনে অনুমোদন কেইবালানিও অনুমোদন আগবঢ়াইছিলে, অনুমোদন দিছিলে, সেইবিলাক বিস্তৃতভাৱে আলোচনাৰ অন্তত সেইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে যোৱা চৰকাৰৰ কাৰ্যকালতে সিদ্ধান্ত লৈ তাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে, কিছুমান কামত বাজেটো ধাৰ্য কৰিছিল, সেইখিনি আগবঢ়াই নিব লাগিব। আৰু সেইকাৰণে চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্বটো যিহেতু আছে, ময়ো প্ৰথম দিনাই শ্বহীদ স্মাৰক উদ্যানলৈ গৈ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কাম কাজবোৰ আৰম্ভ কৰিবলৈ লৈছোঁ। তো ইয়াৰ উপৰিও এটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব আমাৰ ওপৰত দিছে, সেইটো হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ। মহাত্মা গান্ধীয়ে গ্ৰাম স্বৰাজৰ কথা কৈছিল, সপোন দেখিছিল, আৰু এতিয়া দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমানবোৰ আঁচনি দিছে, যিবোৰ আঁচনিৰ জৰিয়তে ডিৰেক্টলি আজি গ্ৰামাঞ্চলৰ জনসাধাৰণ উপকৃত হৈছে, আৰু বহুত ভাবিব নোৱাৰা ধৰণৰ কাম গ্ৰামাঞ্চলবিলাকত হৈছে। আৰু এতিয়াতো বাগিচাবিলাকত মাটিৰ পট্টা দিয়াৰ লগে লগে বাগিচাবিলাকত পাট্টা পোৱা মানুহক ঘৰ দিয়াৰ কথাও ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। এই সকলো কাম, যিবিলাক কামৰ জৰিয়তে গ্ৰামাঞ্চলৰ জনসাধাৰণ উপকৃত হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে, ৰোড কানেক্টিভিটি, বহুতখিনি কাম, বেলেগ বেলেগ কাম, ছেল্ফ হেল্প গ্ৰুপবিলাকে আজি নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ সক্ষম হৈছে, আৰু অধিক কেনেকৈ ব্যাপকভাৱে আমি সম্প্ৰসাৰণ কৰি গ্ৰামাঞ্চলৰ পুৰুষ, মহিলা, যুৱক সকলো শ্ৰেণীৰ জনসাধাৰণক যাতে উপকৃত কৰিব পাৰোঁ, সেইটো আমি আগবঢ়াই লৈ যাবলৈ চেষ্টা অব্যাহত ৰাখিম। আৰু কেওটা বিভাগৰে মই ইতিমধ্যে পৰ্যালোচনা বৈঠক কৰিলোঁ, আৰু প্ৰত্যেক বিভাগকে 100 দিনীয়া টাৰ্গেট কৰি দিছোঁ। যিহেতু 3টা বিভাগ আগতে মই নিজে চলাই আহিছিলোঁ, এক্সাইজ বিভাগটো আছে, এতিয়ালৈকে আবকাৰী বিভাগে এইবাৰ যথেষ্ট ৰাজহ বৃদ্ধি কৰিবলৈ, সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। পূৰ্বৰ তুলনাত, যোৱা বছৰৰ তুলনাত এইবাৰ প্ৰায় 700 কোটি টকা এই মাহলৈকে বৃদ্ধি পাইছে। গতিকে কৰিবলগীয়া কাম বহুত আছে। মুখ্যমন্ত্ৰীৰ মাৰ্গদৰ্শনত আমি অনাগত দিনত আমাৰ ওপৰত ন্যস্ত দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ মই বদ্ধপৰিকৰ, আৰু জনসাধাৰণৰো সহযোগিতা, আশীৰ্বাদ, মৰম আমি সদায় কামনা কৰিম, এইখিনি আমাক লাগিবই। গতিকে সততা নিষ্ঠাৰে এইখিনি কাম আমি আগবঢ়াই নিব লাগিব। আৰু এই 4 দিনীয়া যিহেতু এই এছেম্বলিখনো পাৰ্লামেণ্টাৰী এফেয়াৰ্ছ বিভাগৰ যিহেতু দায়িত্বটো দিছে, ইণ্টাৰিম এৰেঞ্জমেণ্ট হ'লেও এইখিনিও যাতে ঠিকমতে হৈ যায়, তাতে এইবাৰ UCCখন অনা কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী লাষ্ট ছেশ্যনতে সেইটো ঘোষণা কৰিছে, আৰু তেখেতে যি কয় সেইমতে কাম কৰে। গতিকে সেইমতে সেইখিনি চিন্তা চৰ্চাও ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে। বাকীটো আছেই, ইয়াত মহামান্য ৰাজ্যপালৰ স্পীচ থাকিব, তাৰ ওপৰত ডিবেট নিশ্চয় হ'ব, এইখিনি মোটামুটি। ইতিমধ্যে প্ৰটেম স্পীকাৰ হিচাপে, প্ৰটেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে এইবাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিব ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক। ইতিমধ্যে মহামান্য ৰাজ্যপালৰ ওচৰত প্ৰটেম অধ্যক্ষ হিচাপে মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই শপত লৈছে। আজি তেখেতে কাৰ্যালয়ত বহিছে, তেখেতক শুভেচ্ছাও জনালোঁ, আৰু এইকেইদিনৰ যিবিলাক এজেণ্ডা সেই সম্পৰ্কেও কথা বতৰা পাতিলোঁ।
আৰু আপুনিতো কৈছেই যে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। ৰঞ্জিত দাস ডাঙৰীয়াৰ নামটো ঘোষণা কৰিছে। এইটো খুব ভাল কথা, কাৰণ এতিয়ালৈকে যিসকল স্পীকাৰ হৈছে মানে মোৰ মনত পৰা মতে তেখেতে হয়তো দ্বিতীয়বাৰৰ কাৰণে অধ্যক্ষ হ'ব, মানে ছেকেণ্ড টাৰ্ম। এইটো ডাঙৰ কথা। অভিজ্ঞ এগৰাকী ব্যক্তি, তেওঁ 21 তাৰিখেই শপত ল'ব। আৰু বাকী সকলো বিধায়কে প্ৰথম দিনাটো শপত ল'ব। ধন্যবাদ।